ঠিক কৰিব আমাক আৰু বাক্যহে আমাৰ জীৱনত অহা বতাহ ধুমুহাবোৰ তেওঁহে দূৰ কৰিব পাৰিব বাক্যই কাৰণ বাক্য হৈছে স্বয়ং ঈশ্বৰ বাক্যই স্বয়ং ঈশ্বৰ আৰু মানে বাক্যত শক্তি আছে আপোনাৰ জীৱনত সমস্যা আহিছে আপুনি বাক্য লৈ পেলাই প্ৰাৰ্থনা কৰক বাক্য লৈ পেলাই আপুনি শয়তানক খেদক আপোনাৰ পৰা ওলাই যাব আপোনাৰ জীৱনৰ পৰা আপোনাৰ পৰিয়ালৰ পৰা ওলাই যাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি বাক্যলৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰিম সকলোৱে মূৰ ধৰক স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা মহান ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ আমাৰ ঈশ্বৰ ইছাকৰ ঈশ্বৰ জাকবৰ ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ সৃষ্টিৰ আগত বননি কৰা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ মাৰ গৰ্ভত প্ৰথম বনোৱা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ সকলো পাপ পৰা ক্ষমা দিওঁতা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ উদ্ধাৰ দিওঁতা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ সংকটৰ সময়ত আৱাজ দিওঁতা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ সকলো সমস্যাৰ পৰা বিপদৰ পৰা উদ্ধাৰ কৰা ঈশ্বৰ তোমাক ধন্যবাদ দিছোঁ আজি মণ্ডলীবাৰ্গীৰ যি উপসনা শনিবাৰ আৰু ইয়াতে যিমানে আহিছে আৰু বাটত যিমানে আহি আছে প্ৰত্যেকক তুমি আশীৰ্বাদ কৰিবা হ'ব আৰু যিসকলে আহিব পৰা নাই তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা কাৰণ ফাষ্টিং আৰু প্ৰাৰ্থনা পিনে এইবিধ নোলাই বুলি কৈছা হয়তো তুমি কৈছা উপবাস লঘোণ প্ৰাৰ্থনাৰে মোৰ ওচৰলৈ আহা বুলি কৈছা হয় ভৱিষ্যত আজি যিসকলে তোমাৰ ওচৰলৈ আহিছে হয়তো তুমি ব্লেছ কৰা আশীৰ্বাদ কৰা এই সময়ত মোৰ বাক্য কওঁতা মই নহয় মই দুই মানুহ নহয় ক'ব মোৰ মোক দিবা পবিত্ৰ নাম তুমি ব্যৱহাৰ কৰিবা কওঁতা আৰু সন্তান মানুহ থাকিবা ধন্যবাদ প্ৰাৰ্থনা মহান ভক্ত যীশু নামত কৰিবা আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড বোলো যীশু মসিহ কি আমি এটা বাক্য চাম আমাৰ পুৰণা সকলে জানে বাক্যটো কিন্তু বাক্যটো বহুত ইম্পৰ্টেণ্ট বাক্য হয় পুৱতা জন 15 অধ্যায় ইয়াতে কি কৈছে মই পবিত্ৰ দাসালতা মোৰ পিতৃ খেতিয়ক যীশুৱে কৈছে যে মই পবিত্ৰ দাসালতা যীশুৱে কি কৈছে ইয়াতে আমি চাম কি হয় সকলে জানে গছ কাম জানো গছ ইয়াতে কৈছে যে মই পবিত্ৰ দাসালতা যীশুৱে কৈছে মই হৈছোঁ পবিত্ৰ এই গছজোপা যীশুৱে কৈছে পবিত্ৰ গছজোপা মই আৰু পিতৃ মোৰ খেতিয়ক ঈশ্বৰৰ কথা কৈছে তেওঁ খেতিয়ক যিজনে এই গছজোপা হ'বৰ কাৰণে বীজটো পেলালে আৰু গছজোপা বাঢ়ি ডাঙৰ হৈ উঠিলে যীশুৱে কৈছে এই গছজোপা মই হয় মোৰ যি যি ডালত গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায় এই গছজোপাত এইডাল ডালত যদি গুটি যদি নধৰে এই গছজোপাত ফল ধৰিব লাগে হয় না যদি ফল নধৰে কি কৰিব বুলি কৈছে গুচাই দিব আপুনি মোক গুচাই দিব যদি বাৰীত কিবা ৰুইছোঁ ন এইডাল ডাল আমি কাটি দিম এইডালত নাই হোৱা শুকাই গৈছে মৰহি গৈছে মানে ইয়াত যিটো মানে এনে পাব লাগিছিলে ডালডালে এই পোৱা নাই নোপোৱাৰ ফলত আমি কি কৰোঁ তাক কাটি পেলাওঁ আৰু কাটি পেলালে কি হয় তাক আমি এক্সট্ৰা কৰি ইয়াতে পেলাই কৰি দিওঁ ডালডালে পেলাই হয়নে এই কথাটো ইয়াতে কৈছে যে গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে সেইবোৰ আৰু অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে আৰু যিকেইটা ডালত গুটি ধৰিছে সেইকেইটা ডালত গুটি ধৰিছে ধৰক সেইকেইটা ডালত গুটি ধৰিছে তেতিয়া কি কৰিব এইখিনি পৰিষ্কাৰ কৰি দিব চাফা চফা বন চন যদি আছে এনেকৈ বন চন যদি আছে কিবা লেতেৰা গছৰ ডাল চাল লাগি আছে
এটা কি কৰিব তেওঁ চাফা কৰিব দিয়ে আমি ক'লো নেমু গছজোপাৰ ৰুইছোঁ হয়নে ফল ধৰিছে না আমি চাইড কৰি চাফা কৰোঁ মকৰা জাল কিবা কিবি আছে আমি চাইড কৰি দিওঁ যেন আৰু ভালকে কৰক আৰু ভালকে হওক কাৰণে আমি চাফা কৰি দিওঁ হয়নে আৰু যিবিলাক ধৰে আমি কাটিলে চাইড কৰি দিওঁ তোমাৰ লেলি গৈছে উপায় গৈছে আমি কাটি পেলাই চাইড কৰি দিওঁ ঠিক সেই কথা আমাৰ যিশুৱে কৈছে আৰু যি গালত ডালত গুটি নধৰে সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ ধৰে পৰিষ্কাৰ কৰি দিয়ে যিবোৰ ডাল গুটি ধৰে সেইবোৰ ডালটো আকৌ কি কৰে চাফা কৰি পেলাই পৰিষ্কাৰ কৰি দিয়ে যেন সম্পূৰ্ণ গছজোপাকেইটা ডাঙৰ হৈ বাঢ়ি বাঢ়ি যাব আৰু কি হ'ব ইয়াতে ফল ধৰিব গোটেই ফল পৰিষ্কাৰ কৰি দিব মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোকে এতিয়া পৰিষ্কৃত হৈছা কিমান জন আমি পৰিষ্কৃত হৈছো বাক্যৰ গুণে হালেলুয়া বাক্য পঢ়িয়ে আছো যিশুৱে কৈছে যে বাক্যৰ গুণে তোমালোকে এতিয়া পৰিষ্কৃত হৈছা অলপ নতুন কেইজনক সোধা নাই আজি আহিছে বাক্যতে পুৰণা কেইজনক ন বাক্যটো পঢ়ি আছে আপুনি অলপ অলপ আপোনাৰ জীৱনটো লাইফটো চেঞ্জ হৈছে নাই হৈছে নিজৰ কাৰণে এটা কি কৈছে মই কোৱা বাক্যৰ গুণে তোমালোকে এতিয়া পৰিষ্কৃত হৈছে আমি চাফা মোৰ মানে বেয়া স্বভাৱ আছিল মদ খোৱা স্বভাৱ আছিলে যিশুৰ বাক্য মোৰ তাত আহিলে আৰু মই চাফা হ'লো এইটো হৈছে চেঞ্জ হয়নে আগতে কথা মাত কোৱা ধং বেলেগ আছিলে এতিয়া কথা মাত কোৱা ধংটো বেলেগ হৈ গ'ল আগত স্বভাৱ চৰিত্ৰবোৰ বেলেগ আছিলে এতিয়া স্বভাৱ চৰিত্ৰ বেলেগ হৈ গ'ল আগতে কাপোৰ পিন্ধা ধং বেলেগ আছিলে এতিয়া ধং বেলেগ হৈ গ'ল আগতে চাল চলন খোজ কঢ়া বেলেগ আছিলে এতিয়া কোনে কৰিলে ঈশ্বৰৰ বাক্যই কৈছে যে মোক পৰিষ্কৃত কৰি দিয়া কি কৈছে মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা আপুনি মই ঈশ্বৰে কোৱা বাক্যৰ গুণে পৰিষ্কৃত হৈছো হালেলুয়া আপুনি যেতিয়া যিশু হৈছে গছজোপা আৰু গছজোপাৰ লগত এইজোপা হৈছে গছ এইডাল হৈছে গাল আমি হৈছো ডাল আৰু যিশু হৈছে গছজোপাৰ লগত যদি ডালডাল লাগি নাথাকে দূৰত থাকে ফল ধৰিবনে এতিয়া এই ডালডাল কাটি চিঙি পেলাই দিয়া হ'লে ফল ধৰিবনে কিন্তু ইয়াত লাগি থাকে ফল ধৰিবনে আমি যদি যিশুৰ লগত লাগি আছো তেনেহ'লে আমাৰ জীৱনত ফলবোৰ আমি দেখিবলৈ পাম আৰু যদি আমি আঁতৰি আছো তেনেহ'লে আমাৰ জীৱনত ফলবোৰ আমি দেখিবলৈ নাপাম লাহে লাহে একদম আমি মৰহি যাম যেনেকৈ ফুল এজোপা গছত লাগতে পুৰা ধুনীয়া হয় পুৰা কেতিয়াবা ফুলি থাকে হয় নে সুগন্ধ দি চেনো দিয়ে দেখাটো ধুনীয়া কিন্তু ফুলটো যদি ডালডালৰ পৰা ছিঙি আনে ন ছিঙি আনি যদি এক্সট্ৰাকৈ থয় লাহে লাহে কি হৈ যায় মৰহি যায় কিয় কাৰণ কিয় যিটো গছডালৰ পৰা ভিটামিন পাইছিলে সেই ভিটামিন পোৱাবোৰ তাৰ বন্ধ হৈ গ'ল ছিঙি দিয়াৰ কাৰণে ঠিক তেনেদৰে এই গছজোপাৰ পৰা ডালডালে যি ভিটামিন পাইছিলে তাক উঘালি দিয়াৰ কাৰণে এই ভিটামিন পৰা দি দিয়ক শুকাই গ'ল লাষ্টত ইয়াক কি যোগ্য হয় চুই যোগ্য পুৰাৰ যোগ্য ঠিক তেনেদৰে আপুনি মই যদি যিশুৰ লগত লাগি নাথাকে আমাৰ যদি সহবাসিতা নাই বিশ্ৰাম দিন নাই উপবাস নাই প্ৰাৰ্থনা নাই বাইবেল পাঠ পঢ়া নাই তেনেহ'লে আমি লাহে কেনেকৈ উপাই যাম এই জগতৰ অধিপতি আছে ছয়তান মিমি কৰি আপোনাৰ কাণসমূহ বিভিন্ন জগতৰ চিন্তা আপোনাৰ মাথাত আনি দিব গিৰিয়েকৰ চিন্তা ঘৈণীয়েকৰ চিন্তা ল'ৰা ছোৱালীৰ চিন্তা সংসাৰৰ চিন্তা চব কিছু আনি পেলাই আপোনাৰ মাথাত দাবী কৰিব বা এই চিন্তাই আপোনাক পুৰা কৰে ঘূৰি এই ডালডালৰ নিচিনা আপুনি
Praise the Lord. বাইরে যেতিয়া জন্ম দিছে বাচ্চাটো বাবা ইমান জন্ম দিছিল না ইমান আছে হয়নে ইমান আছে ল'বলৈ দিগদাৰ লাগ ন কাপোৰ দি ল'ব লাগে যেন কৰি পিন্ধি ল'লে কৰিয়ে যায় হয়নে কিমান দিগদাৰ আছে তাৰ হাতখন ইমান লম্বা কৰিলে কোনে কৰিব হালেলুয়া এইজনে কয় ঈশ্বৰ আপুনি লম্বা কৰিছে মোক যে এই টিকলাৰ পৰা এই 6 ফুট পাৰ বনালে কোনে হাৰ্ডিডাল দাঙি ডাঙৰ কৰিলে হয়নে তাই কানি কোনে কৰিব এইজনে হৈছে ঈশ্বৰ প্ৰেজ দ্য লৰ্ড এইজনে যিশুৱে কৈছে তোমালোকে যদি চিন্তা কৰি মূৰৰ চুলিকেইডাল যদি বগা চুলিকেইডাল কলা কৰিব নোৱাৰা তেনেহ'লে কি কাৰণে তোমালোকে চিন্তা কৰা চিন্তা কৰি পাৰ পাম কিবা এক পাৰ আপুনি যিমান চেষ্টা নকৰক যিটো তেওঁ কৰিব সেইটোহে হ'ব হালেলুয়া তেওঁ যদি নকৰে আপুনি যিমান চেষ্টা প্লেনিং কৰিলেও আপোনাৰ প্লেনিং ফেল এনেকৈ যিশুৱে কৈছে প্ৰথম ভিতৰত 5 তোমালোকৰ সকলো চিন্তা মোৰ দিয়া কাৰণ তোমালোকে ঈশ্বৰে জানে তোমালোকৰ মই মাটিৰ পৰা লৈছোঁ মাটিহে তোমালোকে জ্ঞান খণ্ডমাত্ৰ কাৰণ কিয় জ্ঞানৰ ৰজা কোন জ্ঞান কোনে ৰচিছে এইটো যে ঈশ্বৰ জ্ঞান জনা ঈশ্বৰ মই হৈছোঁ জ্ঞান ৰচা মই মালিক মোক তুমি দিয়া এতিয়া মোৰ তাত কি আছে ঈশ্বৰ তাত কি আছে শান্তি প্ৰেজ দ্য লৰ্ড ঈশ্বৰ তাত কি আছে শান্তি আছে আৰু যিশুৱে কৈছে যে মই শান্তিৰ ৰজা যিশুৱে কৈছে নহয় যে মই শান্তিৰ ৰজা আপোনাৰ চিন্তাটো যিশুৰ ওপৰত দি দিয়ক আৰু যিশুৱে এতিয়া আপোনাৰ আপুনি যদি আপোনাক যদি মই বাহিৰত কিবা এটা দিওঁ আপুনি কিবা এটা দিব লাগে তাৰে মোক কিবা এটা দিছে মোক কিবা এটা দিব লাগে এই গেঞ্জি এটা হ'লেও দিব লাগে মৰম ঠিক তেনেদৰে যিশুক আপুনি আপোনাৰ চিন্তা দি দিছে এতিয়া যিশুটো দিব লাগিলে আপোনাক যিশু তাত কি আছে অশান্তি আছে নেকি নাই তেওঁৰ শান্তি আছে শান্তিটো আপোনাৰ তাত বাকী এই গছজোপাৰ লগত যেনেকৈ এই গছজোপাৰ লগত ডালে যেনেকৈ লাগি নাথাকিলে ফল ধৰিব নোৱাৰিব ঠিক তেনেদৰে আমি যদি ঈশ্বৰৰ লগত যদি আমি লাগি নাথাকোঁ তেতিয়া আপোনাৰ মোৰ জীৱনতো ফল উন্নতি সফল ছাকচেছ যিকোনো ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব নোৱাৰে নিজৰ বল বুদ্ধিৰে আপুনি জ্ঞানেৰে বুদ্ধিৰে কৰিম বুলি ভাবিছে ছাকচেছ আপুনি মই হ'ব ঈশ্বৰৰ সহায় লাগিব ডক্টৰে কি কৰে প্ৰথম কথা নিজে বহুত চেষ্টা কৰিব যেতিয়া নোৱাৰা হৈ যায় লাষ্ট দেখা কৰা গডৰ হাততে আছে হয়নে হালেলুয়া যেতিয়া হাৰ মাৰি যায় তেতিয়া তেওঁ কয় যে তেওঁৰে হাতত আছে এতিয়া আৰু মোৰ হাতত নাই আপোনালোকে প্ৰাৰ্থনা কৰক হয়নে প্ৰেজ দ্য লৰ্ড সেইকাৰণে আমি চিন্তা কৰি আমি যদি একো কৰিব নোৱাৰোঁ যে আমাৰ সমস্যা হৈছে আপোনাৰ সমস্যা হৈছে বাইবেলে আপোনাক সলিউশ্যন দিছে কি দিছে প্ৰাৰ্থনা কৰক আপোনাৰ বিপদ আহিছে সমস্যা আহিছে আপুনি প্ৰাৰ্থনা কৰক আপুনি উপবাস থাকক লঘোণ থাকক একদিনত হোৱা নাই দুদিনত হোৱা নাই 3 দিনত হোৱা নাই 4 দিনত নিদিব এতিয়া বাইবেল নক'ব ল'ৰাটোৱে পূজা ল'বলৈ আপুনি ল'বলৈ দিয়ে নে নিদিয়ে মানা কৰে প্ৰথম কথা এই বাইবেল এতিয়া নহয় পিছত লৈ বা এতিয়া নাপায় সময় বনাই হয় কি বাৰ বাৰ আপোনাৰ ডিষ্টাৰ্ব লাগে অলপ পিছত আকৌ যাবলৈ মা আহিব অলপ আপুনি গম্ভীৰ দি আঁতৰি যায় আকৌ অলপ পিছত আকৌ একেটাকে কৰে কৰে লাষ্টত আপুনি কি বিৰক্তি হৈ পেলাই গতিকে কৰিলে যিটো খুজিছিলে অলপ সন্তুষ্ট হৈ যায় মোৰ মাথা নাথা কৰেনে প্ৰেজ দ্য লৰ্ড বাইবেলত কৈছে যেতিয়ালৈ তুমি নোপোৱা তেতিয়ালৈ তুমি নেৰিবা খুজি থাকা উপবাস থাকা খুজি থাকা ঈশ্বৰক বাৰ যেতিয়া ঈশ্বৰক আপুনি মিনতি কৰি দিম তেওঁ বিৰক্তি লাগি এটাই কথা কৰি দিয়ে অনপূৰ্ণ বিশ্বাস লাগে যিশু যোনফালে গৈছিলে এগৰাকী মহিলা গ'ল বহু মোৰ বাচ্চাটো বেমাৰ হৈছে পাত্তাই দিয়ে আকৌ চিন্তাই আছে যিশুৱে পাত্তাই দিয়ে আকৌ চিন্তাই আছে পাত্তা দিলে যিশুৱে তাৰ কথা গুৰুত্বই দিলে শিষ্যসকলে ক'লে প্ৰভু এই মহিলাগৰাকী অলপ চিন্তাই আছে আপুনি এবাৰ
তেওঁ বিদায় দিয়ক কি লাগে কি নালাগে যিচুৱে কৈছে মই তেওঁৰ কাৰণে অহা নাই কুকুৰৰ ওচৰত ভাল বস্তু দিব নাপায় যে মহিলাগৰাকীয়ে নম্ৰ হৈ পেলাই সৰু হৈ পেলাই কৈছে হয় প্ৰভু যি খোৱা পাতৰ পৰা চিটিকি যি কৰে চোৱা সেইটো কুকুৰৰ কাৰণে যোগ্য হয় নিজকে নম্ৰ কৰি দিলে সৰু কৰি দিলে আৰু যিচু সন্তুষ্ট হৈ গ'ল নিজকে ডাঙৰ কৰি দিম তেতিয়ালৈকে ঈশ্বৰৰ কেতিয়াও সন্তুষ্ট নহয় আপুনি নিজক সৰু কৰি দিব লাগিব পুৰা ভাঙি দিব লাগিব হয়নে আপোনাৰ জীৱনটো ভাঙিব লাগিব তোমাৰ পাত্ৰ এটা বজাৰ কিনিব যাওঁ বহুত ডিমাণ্ড এটা আপুনি কলহ কিনিব যাওঁ বহুত ডিমাণ্ড সেই কলহটো এনে ডিমাণ্ড হোৱা নাই তাক কলহটো বহুত বাৰ ভাঙিছে তোমাৰে মাটিটো তাক ভাঙিছে মাৰিছে 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 তন্দুৰী ৰুটি খাব যায় হোটেলত সেই তন্দুৰী ৰুটিৰ দাম কিয় ইমান হয়নে তাক কাৰিকৰে বহুত বাৰ মাৰিছে ঘুচিয়াইছে মাৰিছে ঘুচিয়াইছে মাৰিছে পিটি দিছে তাৰপিছত তাৰ ডিমাণ্ড হৈছে আপুনি টেকেটা খাব লাগিব আপুনি দুখ পাব লাগিব আপোনাৰ জীৱনত সমস্যা আহিব লাগিব আৰু সেই সমস্যাৰ যোগেদি দুখৰ যোগেদি আপুনি পাৰ কৰি ঈশ্বৰৰ লগত লাগিলে যেতিয়া আপুনি ছাকচেছ হ'ব তেতিয়া আপোনাৰ ডিমাণ্ড হ'ব আমি জিনিছক চাওক যিসকলে আজি নাম্বাৰ ওৱানত আছে যিসকলে আজি টপত আছে তেওঁলোকৰ বেকগ্ৰাউণ্ড তেওঁলোকে জানে কিমান দুখ প্ৰতিঘাত পৰা পাৰ হৈ পেলাই তেওঁলোকে হাৰ মানা নাই জীৱনত আমি কি কওঁ আমি ঈশ্বৰক জানো জানিও আমি হাৰ নাযাওঁ মোৰ প্ৰাৰ্থনা নহ'ব আমি হাৰ মানি যাওঁ কিন্তু আপুনি চাওক তেওঁলোকৰ দৃষ্টি চাওক তেওঁলোকে ঘাত প্ৰতিঘাত খাই আহিছে কিন্তু তেওঁলোকে সেই ঘাত প্ৰতিঘাত যদি তেওঁলোকে পূৰা কৰে মোৰ লগতে নহ'ব আৰু বুলি পেলাই যদি ডেমেজ ঘূৰি গ'লে আজি তেওঁলোকে নাম্বাৰ ওৱান হ'ব নোৱাৰিলে তেওঁলোকে এটা কাৰণে শুনিছে এটা কাৰণে উলিয়াই দিছে এটা কাৰণে শুনিছে এটা কাৰণে উলিয়াই দিছে আৰু তেওঁলোকে জীৱনৰ লগত সংঘৰ্ষ কৰিছে যুঁজিছে কিমান জ্বালা দিবি সন্তান কিমান তই মোক দুখ দিবি কিমান মোৰ কামবোৰ বাধা দিবি নোৱাৰিবি চাওঁ মোৰ শক্তি বেছি ঈশ্বৰৰ শক্তি বেছি মই ঈশ্বৰৰ লগত থাকিম মই ছাকচেছ হ'মেই গছডালৰ লগত এই গছডালৰ লগত ডালিডাল লাগি থাকিব লাগিব লাগি থাকিলে আপোনাৰ জীৱনত ফল আপুনি দেখিবলৈ পাব এই গছজোপা হৈছে যিচু আৰু যিচুৰ লগত যদি আপুনি লাগি নাথাকে আপোনাৰ জীৱনত ফলবোৰ আপুনি দেখিবলৈ নাপাব নোৱাৰিব আৰু যদি লাগি থাকে কিছুমান গছত দেখিলে নেমু গছে উদাহৰণ দিছোঁ ৰোৱাৰ লগে লগে পূৰা নেমু লাগে আৰু কিছুমান গছত কি হয় বহুত দেৰি পিছত লাগে হয়নে ঠিক তেনেদৰে আপুনি যিচুৰ লগত লগাৰ লগে লগে প্ৰাৰ্থনা কৰাৰ লগে লগে আপোনাৰ কামটো শীঘ্ৰ হৈ যাব পাৰে একেদিনত হয়তো আপোনাৰ দেৰিও লাগিব পাৰে সেইটো আপোনাৰ পৰীক্ষা চাব ঈশ্বৰে আপোনাৰ পৰীক্ষা চাব আপুনি কিমান মানে ধৈৰ্যটো আছে কিমান তেওঁলোকে ভাবিয়াটো আছে আপোনাৰ এই চাব আপোনাৰ জীৱনত পৰীক্ষা পৰীক্ষা নাহা কি চিষ্টেম আছে যে পৰীক্ষা নাথাকা স্কুল কৰিলেও পৰীক্ষা কাম কৰিব গ'লেও পৰীক্ষা চাকৰি কৰিব গ'লেও পৰীক্ষা কিবা এটা আপুনি বেংকৰ কাৰণে ইণ্টাৰভিউ দিব লাগিবনে চব ক্ষেত্ৰতে আপোনাৰ পৰীক্ষা আছে পৰীক্ষা পাছ নকৰাকৈ কেতিয়াও আপুনি হালেলুয়া ট্ৰেইনৰ টিকেট এটা কাটিছে তাত পৰীক্ষা আছে নাই ৱেটিং লিষ্টত লৈ যাব আপোনাৰ তাৰপিছত আপুনি চাই দিব কনফাৰ্ম হ'ব নাই সেইটো অকল পৰীক্ষা আছে কনফাৰ্ম হ'ব নাই সেইটো এটা পৰীক্ষা আপোনাৰ মোৰ জীৱনত পৰীক্ষাৰ পৰা পাছ কৰিব হ'লে আপুনি কি কৰিব লাগিব ঈশ্বৰৰ লগত আপুনি সম্পৰ্কটো আপুনি থাকিব লাগিব যদি আপোনাৰ ঈশ্বৰৰ লগত সম্পৰ্কটো নাই যদি জাগতিক ক্ষেত্ৰতে আছে কামাই কামৰ খোৱাক লৈ পেলাই ব্যস্ত কাপোৰ কানি মৰিবলৈ ব্যস্ত সংসাৰৰ লগত ব্যস্ত এতিয়া আপোনাৰ জীৱনত আপুনি হালেলুয়া ঠিক ঠাক চলি থাকিব খৰচ কৰি আপোনাৰ সংসাৰত বিঘিনি আহিব হালেলুয়া ঠিক ঠাক আপোনাৰ সংসাৰত চলি আছে পটক কৰি বিঘিনি আহিব আৰু বিঘিনি দিয়া এজন ইয়াত এই পৃথিৱীত উপস্থিত আছে আৰু সেইজনৰ নাম ঈশ্বৰে দিছে শয়তান আপোনাৰ চব ঠিক ঠাক চলি আছে ঈশ্বৰৰ প্ৰটেকশ্যনটো নাই ঠিক ঠাক চলি আছে বা আপোনাৰ বিঘিনি আহিব কিন্তু আপোনাৰ ঈশ্বৰৰ প্ৰটেকশ্যনটো আছে
আৰু আপোনাৰ ঠিক ঠাক চলি আছে বিঘিনি পাইছে কিন্তু আপোনাক বেছি দিন ফল কৰিব নিদিয়ে হালেলুয়া তাৰ পৰা আকৌ ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিব হালেলুয়া কি কৈছে তোমালোক মোৰ থাকা ময়ো তোমালোকৰ লগত থাকিম এটা বহুতে আশা কৰা হয় ঈশ্বৰে যদি মোৰ লগত থাকে তেনে মই তেওঁৰ লগত থাকিম বহুতে মোক এটা কথা ঈশ্বৰে যদি মিলাই যাম ঈশ্বৰে যদি কৰে কৰিম মানে ইয়াৰ বাক্যখিনি উল্টা হৈছে ঈশ্বৰে কিন্তু উল্টা হৈছে তোমালোক মোৰ থাকা ঈশ্বৰে কৈছে তোমালোকে যদি কৰা প্ৰথম স্থানটো আমাকে দিছে কিন্তু আমি আকৌ ঈশ্বৰক নকয় আমি মানুহ জাতি বহুত বেলেগ হয় বিৰাট ধৰণৰ বাইবেলে কৈছে জীৱ জন্তু বনাই পেলাই ঈশ্বৰে বেজাৰ হোৱা নাই কিন্তু মানুহ বনাই পেলাই ঈশ্বৰে বেজাৰ হৈছে বাপৰে বাপ এইটো কি মই বনাই পালোঁ কি ভয়ংকৰ এটা পানী বনাই পালোঁ মোকে পাত্তা নিদিয়ে আৰু যদি সন্ধিয়া যদি দিনটো মাৰিলে তেতিয়াহ'লে ঈশ্বৰকে খেলি যাব ডাঙৰ ঈশ্বৰে ক'ত আছে বোলে তাকে মাৰিব কাৰণে খেলি যাব মানুহ এনেকুৱা হালেলুয়া আমি আমাৰ ঈশ্বৰকে দিওঁ সঁচাই দিওঁ ঈশ্বৰে কৈছে তোমালোকে যদি মোৰ থাকা আৰু আমি কওঁ যে ঈশ্বৰে যদি কৰে তেতিয়া মই কৰিম উল্টা হৈ যাম উল্টা আমি ঈশ্বৰকে সঁচাই দিওঁ ঈশ্বৰে লগ দিছে কিবা আমি হালেলুয়া হ'ব জানো আমাৰ অসমৰ আইনটো যি দিছে সেই আইনটো মতে হ'ব ল যিটো চৰকাৰে দিছে সেইমতে হ'ব আমাৰ আপোনাৰ মতে মোৰ মতে হ'ব জানো নহয় ঠিক তেনেদৰে ঈশ্বৰে লটো মতে কৈছে ঈশ্বৰৰ লটো মতে হ'ব আমাৰ মতে কেনেকৈ হ'ব আমি ক'ম যদি ঈশ্বৰে কৰে মই কৰিম ঈশ্বৰে যদি মোক নিয়ে মই যাম আৰু বাবা ঈশ্বৰে যাবৰ কাৰণে দুখন ভৰি দিছে হালেলুয়া ঈশ্বৰে দুখন ভৰি দিছে যাবৰ কাৰণে চকু দিছে চাবৰ কাৰণে জ্ঞান দিছে বুদ্ধি দিছে হালেলুয়া ইয়াতে কৈছে তোমালোক মোৰ থাকা ময়ো তোমালোকৰ লগত থাকিম ঈশ্বৰে কোৱা নাই যে মই তোমালোকৰ লগত থাকিম তেতিয়া তোমালোকে মোৰ লগত থাকা কৈছে নেকি নাই কোৱা ঈশ্বৰে কৈছে তোমালোকে মোক থাকা তেতিয়াহে মই তোমালোকৰ লগত থাকিম প্ৰথম দৃষ্টান্ত আপোনাৰ আমাক দিছে মানৱ জাতিক দিছে ঈশ্বৰৰ লগত যদি মানৱ জাতি যদি থাকে তেতিয়াহে ঈশ্বৰে তেওঁৰ লগত থাকে কিহৰ কাৰণে এইটো কথা আহি গ'ল প্ৰথম সেইটো নাছিলে প্ৰথম সৃষ্টিত সেইটো নাছিলে প্ৰথম সৃষ্টিত যিটো মানুহে কয় এতিয়া সেইটোৱেই আছে মানুহে কেতিয়াও এডেন বাৰীৰ পৰা স্বৰ্গত যোৱা নাছিল গৈছিল জানো নাই যোৱা ঈশ্বৰেহে এডেন বাৰীলৈ থ'বলৈ ওপৰত আহিছিলে ঈশ্বৰে থাকিছিলে এতিয়া মানুহে আছে কিন্তু মানুহে ঈশ্বৰৰ কথা নুশুনি পেলাই পাপ হোৱাৰ কাৰণে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈ গ'ল হোৱাৰ কাৰণে ঈশ্বৰে আকৌ লটো চেঞ্জ কৰি দিলে যে এতিয়া তহঁতৰ জ্ঞান বুদ্ধি আহি গ'ল এতিয়া তহঁতে মোৰ লগত থাকিব লাগিব তেতিয়াহে মই তহঁতৰ লগত থাকিম আগতে জ্ঞান বুদ্ধি নাছিলে কাৰণ ফলটো খোৱা নাছিলে জ্ঞান বুদ্ধি নাছিলে এনেকৈ লেংটা আছিলে গমে নাপায় হয় নাই জ্ঞান বুদ্ধি আছিলে লেংটা আছিলে যেতিয়া ফলটো খালে তেতিয়া লেংটা পাত চিলাই কাপোৰ চিলাই পিন্ধি ল'লে এতিয়া মানে তহঁতৰ জ্ঞান আহি গ'ল এতিয়া তহঁতে মোৰ লগত থাকিলেহে মই তহঁতৰ লগত থাকিম টোপনি কৰা বাইক টোপনি কৰা দূৰ আৰু কেনেকুৱা নকৰিব আপুনি চাই লওক কি কৈছে ইয়াতে তাহালত লাগি নাথাকিলে ডালে যেনেকৈ আপোনাৰ আপুনি গুটি ধৰিব নোৱাৰে তেনেকৈ মূল নাথাকিলে তোমালোকো নোৱাৰা কি কৈছে তাহালত লাগি নাথাকিলে যেনেকৈ আপোনাৰ আপুনি গুটি ধৰিব নোৱাৰে ডালে তেনেকৈ এই গছজোপাৰ লগত যদি ডালডাল লাগি নাথাকে তেনে এই গছজোপাই ডালডালে কম ধৰিব নোৱাৰে ঠিক তেনেদৰে তাহালত লাগি নাথাকিলে ডালে যেনেকৈ আপোনাৰ আপুনি গুটি ধৰিব নোৱাৰে তেনেকৈ মুঠ নাথাকিলে তোমালোকো নোৱাৰা ডাইৰেক্ট কৈছে আপোনাৰ জীৱনত ছাকচেছ ঈশ্বৰৰ সহায় আপোনাক দৰকাৰ আছে যদি আপুনি ছাকচেছ হ'ব বিচাৰিছে জীৱনত শান্তি বিচাৰিছে সফল হ'ব বিচাৰিছে ঈশ্বৰৰ লগত কানেকশ্যনটো আপোনাৰ ঈশ্বৰৰ লগত কানেকশ্যনটো আপোনাৰ যদি নাই তেনেহ'লে আপুনি মই কেতিয়াও
সফল হ'ব নোৱাৰো যেনেকৈ ডালডালে গছৰ লগত নাথাকিলে সি ফল ধৰিব নোৱাৰে ঠিক তেনেদৰে ঈশ্বৰৰ লগত আমি নাথাকিলে ফল ধৰিব নোৱাৰে হালেলুয়া আৰু কি কৰিব আপুনি ঈশ্বৰৰ লগত লাগি থকা নাই নিজৰ সমস্যাত ব্যস্ত চাকৰিত ব্যস্ত কামত ব্যস্ত প্ৰব্লেম শয়তানে চাই আছে আপোনাক আৰু সি লাহেকৈ আপোনাক সোমাই দিব বাছ বুলি কৈছে বাক্যত 7জন বলৱান লৈ পেলাই মই আহিম তাক মই ঘৰত লুক কৰি দিলোঁ তাৰপৰা 7জন বলৱান লৈ আপোনাক ঘূৰিব বাছ আপুনি পাব ঈশ্বৰৰ লগত আপুনি কানেকশ্যন নাছিলে আৰু নাথাকাৰ ফলত শয়তান আহি গ'ল আহি পেলাই আপোনাক এনেকৈ কৈছে মই ডালতা তোমালোক ডাল ঈশ্বৰ হৈছে গছজোপা আৰু আপুনি মই হৈছে ডাল যিজন মোৰ থাকে যিজন ঈশ্বৰৰ লগত লাগি থাকে আৰু ময়ো যিজনত থাকোঁ ঈশ্বৰৰ যিজনৰ লগত থাকে সেইজন বহু ফলপ্ৰদ হয় বহু ফলপ্ৰদ যি কৰিব তাতেই আপোনাৰ ছাকচেছ হালেলুয়া আপুনি ঈশ্বৰৰ লগত লাগি থকা মানে আপোনাৰ যদি আপোনাৰ স্বামী আশীৰ্বাদ প্ৰাপ্ত হালেলুয়া স্বামী লাগি থকা কাৰণে ভাইজা আশীৰ্বাদ প্ৰাপ্ত স্বামী ভাইজা ঈশ্বৰৰ লগত লাগি থকা কাৰণে ল'ৰা ছোৱালী আশীৰ্বাদ প্ৰাপ্ত বহুত মানে ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰি পেলাই গোটেই জীৱনটো কষ্ট কৰি পেলাই টকা পইচা গোটাই পেলাই কি কৰে ভাল শিক্ষা দিয়ে ভাল স্কুলত দিয়ে ভাল স্কুলত থয় কিন্তু ল'ৰা ছোৱালী যাই পেলাই কি হয় বেয়া হৈ যায় কিয় ঈশ্বৰৰ কানেকশ্যনটো নাথাকাৰ কাৰণে হালেলুয়া এতিয়া আমি ঈশ্বৰৰ পৰিচয় পালোঁ জানিলোঁ আগতে যি কৰিলোঁ আগতে আমি নাজানিলোঁ আমি যি কৰিলোঁ মোৰ জীৱনটো বহুত মই ভুল কৰিলোঁ কিন্তু এতিয়া মই পৰিস্থিতি পালোঁ এতিয়া মই পৰিচয় পালোঁ আৰু এতিয়া আমাৰ কাম হৈছে ঈশ্বৰৰ লগত লাগি যেন যি ধুমুহাৰ পৰা পাৰ হ'লোঁ সেই ধুমুহাটো যেন আকৌ নপচি আকৌ যেন পচি নাযাওঁ সেইকাৰণে আমি ঈশ্বৰৰ লগত এতিয়া পূৰা মজবুত হৈ দিওঁ হালেলুয়া নহ'লে বতাহ ধুমুহা এদিন আহি পেলাই আমাৰ নাহাত থাকে লাগে আহিয়ে থাকে হয়নে মাজে মাজে আহিয়ে থাকে ঠিক তেনেদৰে যেন আপোনাৰ জীৱনত যেন নাহে হালেলুয়া কোনোৱে যদি মোক নাথাকে তেন্তে তাক ডালৰ দৰে বাহিৰলৈ পেলোৱাত সি শুকাই যায় আৰু সেইবোৰ শুকাই জুইত পেলাই দিয়া হয় তাতে সি পুৰা যায় তোমাৰ যদি গছডালৰ লগত ডাল নাই এইডাল নাই দুদিন পিছতে সি কি হ'ব যাব বাহিৰত জুইত দি পেলাই হালেলুয়া তোমালোক মোৰ থাকা এতিয়া কৈছে 7 নম্বৰ পইণ্টটো তোমালোকে মোৰ থাকা যীশুৰ লগত যদি আপুনি থাকিব আৰু মোৰ কথাও যদি তোমালোকৰ লগত থাকে তাৰমানে যীশুৰ কথা মানে ঈশ্বৰৰ বাক্য কি বাক্যটো আপুনি শুনিলে সেই বাক্যটো যদি আপুনি হৃদয়ত ৰাখি লৈছে হয়নে তেন্তে যিহকে ইচ্ছা কৰা যিটো আপুনি বিচাৰিছে যিটো ইচ্ছা কৰিছে তাকে খোজা তাকে তোমালোকে কৰা হ'ব যিটো ইচ্ছা কৰিছে আপোনালোকে তাকেই কৰা হ'ব যদি আপুনি যীশুৰ লগত লাগি আছে তেনে যীশুৰ যদি বাক্যটো আপোনাৰ তাত আছে সেই বাক্য মতে যদি আপুনি কাৰ্য কৰি আছে তেনে আপুনি যি ইচ্ছা কৰিছে আপোনালোকে সেইটোৱে কৰা হ'ব হালেলুয়া আমি পিতৃ মাতি ন ল'ৰা ছোৱালী যেতিয়া বাধ্য হয় তেতিয়া ল'ৰা ছোৱালী তেতিয়া আমাৰ মৰম আহে সি যিটো কয় আমি নাহানো মানে পেলাব নোৱাৰোঁ মানে ইমান বাধ্য মোৰ ল'ৰা মোৰ ছোৱালীজনী যি কওঁ তাকে শুনে মানে যিটো কৰিব দিব তাকে কৰে খোজা লগে লগে মাক বাপেকে থাকে কিয় মানে মাক বাপেকে সন্তুষ্ট হৈ যায় ঠিক তেনেদৰে যেতিয়া আপুনি ঈশ্বৰৰ লগত থাকিব ঈশ্বৰৰ লবোৰ আপুনি মানি আছে তেতিয়া ঈশ্বৰক পিঠা ল'বলৈ যাওক হালেলুয়া আমাৰ মাজত পুৰা চামত আছে ঈশ্বৰৰ কথাটো কৈছিলে তেতিয়া পুৰা অমান্য কৰিলে ঈশ্বৰৰ কথাটো যীশুৰ কথা কওঁতে পুৰা অমান্য কৰিলে ছয়তান আছে ছয়তানে আহি পেলাই দি পেলাই পুৰা ডাঙৰ বেমাৰ কেঞ্চাৰ বেমাৰ ডিঙিত পাইপ লৈ পেলাই পুৰা একেবাৰে মুখে পাতিবলৈ পুৰা ঠেকাৰ কিবা ঘৰত পৰি আছে আমাক মাতিলে আমি যাবলৈ গ'লোঁ ঈশ্বৰৰ বাক্য ক'লোঁ প্ৰায় বিশ্বাস কৰিলে ৰাতি যীশুৱে দৰ্শন দিলে তাইক নিজে খুলি গ'ল
আৰু চালনা কৰি আছে পুৰা হালেলুয়া তেওঁ বিশ্বাস কৰিলে আৰু যিশুৰ লগত থাকি বুলি প্ৰতিশ্ৰুতি ল'লে কথা ক'ব নোৱাৰে তেওঁ সেই সময়ত কিন্তু তেওঁ মনেৰে প্ৰতিশ্ৰুতি ল'লে মই ভুল মই তোমাৰ লগত তেওঁ ক'লে যে বহু মোক ঠিক কৰি দিয়া কোনো ডক্টৰে একেবাৰে খুলিব লগা নহ'ল অট'মেটিকলি যিছু ডক্টৰ হয় ৰজাৰ ৰজা সেইটোৱে কৈছে যিহকে ইচ্ছা কৰা যিহকে খোজা তাকেই তোমালৈ কৰা আমাৰ মাজত এতিয়া বাইদেউ আছে কেইবাৰ মৰিব লগা হৈছে সেই চিন্তা হৈছে হালেলুয়া বহুত ডাঙৰ ডাঙৰ প্ৰমাণ আছে ডাঙৰ ডাঙৰ টেষ্টিমনি আছে এইপিনে আমাৰ মাজত আছে ড্ৰাগছ লোৱা বেজি মাৰা তোমাৰ শইকীয়া আদি যেনেকি কিয় কয় ৰিহেব চেণ্টাৰত কৈছে কেইবাৰ হৈছে হিচাপ নাই যিচুক জানি গ'ল যিচুৰ ওচৰত আহি গ'ল এতিয়া ভাল হৈ গ'ল আটাইতকৈ ডাঙৰ তোমাক মই নিজে আছোঁ হয়নে মই নিজে ঘৰত কেলা মই আহি পৰা ধৰি পেলাই নোপোৱা একো নাই যিচু তাত আহি গ'লোঁ মোৰ লাইফে কাৰণ যিচু নিবিচাৰে আপুনি নষ্ট হ'ব কোনো এজন মানুহ নষ্ট হোৱাটো যিচু নিবিচাৰে যিচুৱে পাপীক মাৰিবৰ কাৰণে অহা নাই পাপীক বচাবৰ কাৰণে আহিছে কোনো মানুহ ক'ব নোৱাৰে আৰ্মিক কৰিবলৈ সকলোৱে এটা নহয় কিবা এটা গলতি কৰিছে লোভ মায়া সকলো পাপ তাৰ মাজত কোনোবা এটা নহয় কোনোবা এটা চবে ফাঁচি আছে তাৰ পৰা আমাক মাৰিবৰ কাৰণে অহা নাই তেওঁ আপোনাক মোক মৰম কৰে তেওঁ আপোনাক মোক বচাবৰ কাৰণে আহিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কি বুলি কৈছে ইয়াতে তোমালোক অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয় অধিক ফল আপোনাৰ যোগেদি হ'বৰ কাৰণে ঈশ্বৰ আপোনাৰ যোগেদি মহিমান্বিত হয় হালেলুয়া ঈশ্বৰে আপোনাৰ জীৱনত মহিমা পাবলৈ বিচাৰে আৰু ইয়াৰে তোমালোক মোৰ শিষ্য হৈ যাবা এতিয়া আপুনি যেতিয়া নিজৰ জীৱনটো সমৰ্পণ কৰিব ঈশ্বৰৰ আগত তেতিয়া ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰে আৰু ঈশ্বৰে আপোনাৰ জীৱনত যদি ঈশ্বৰৰ মহিমাটো প্ৰকাশ হ'ব কাৰণে দিয়ে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু তেতিয়া কি হৈ যায় আপুনি শিষ্য হৈ যায় ঈশ্বৰৰ আজ্ঞাটো পালন কৰি আপুনি তেতিয়া যায় এতিয়া যেনেকৈ মোক প্ৰেম কৰিলে মই তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ ঈশ্বৰে যেনেকৈ যিচুক প্ৰেম কৰিলে ঠিক তেনেদৰে তেওঁ মোক আপোনাক প্ৰেম কৰিলে তোমালোক মোৰ প্ৰেমতে থাকা যিচুৰ প্ৰেমতে আমাক থাকিব কাৰণে কৈছে যদি মোৰ আজ্ঞা পালন কৰা তেন্তে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমতে থাকোঁ তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা প্ৰেইজ দ্য লৰ্ড যিজন মানুহে যাক প্ৰেম কৰে সেইজন মানুহক হেৰি কৰিব পাৰে নিৰাশ কৰিব পাৰে নিৰাশ কৰিব পাৰিব নেকি খং কৰিব পাৰিব নেকি দুখ দিব পাৰিব নেকি নোৱাৰে কাৰণ আপুনি ল'ৰাটোক প্ৰেম কৰে তাক দুখ দিব পাৰিব নেকি তাৰ কাৰণে লাগে আপোনাৰ জীৱন দিব পিকনিক বুলি পেলাই ভাওঁভা কৰি পেলাই দিব ল'ৰা কাৰণ তেওঁ প্ৰেম কৰে প্ৰেইজ দ্য লৰ্ড ঠিক তেনেদৰে যিচুক যেতিয়া আপুনি প্ৰেম কৰিব সেই যিচুক যেতিয়া আপুনি প্ৰেম কৰিলে যিচুৱে আপোনাক নিৰাশ কৰিব আপোনাৰ চকুৰে চকু পানী ওলোৱাটো যিচুৱে চাই থাকিব আৰু কি কৈছে মোৰ আনন্দ তোমালোকক যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয় এই নিমিত্তে তোমালোকক এইবোৰ কথা ক'লোঁ আনন্দ ঈশ্বৰৰ আনন্দটো যেন আপোনাৰ লগত থাকে তাৰ কাৰণে এইখিনি কথা আপোনাক আৰু মোক ঈশ্বৰে বুজাইছে প্ৰেইজ দ্য লৰ্ড আমাক জনাইছে কাৰণ আজি আনন্দটো মানুহৰ নাই কিয় মানে বাইকত কৈ গৈছে শেষৰ সময়ত হ'ব প্ৰেম চেঁচা হৈ যাব কাকো কোনো দেখিব নোৱাৰে হিংসা জেলেচিছ বা মন মৰা সংগ্ৰাম গোটেই বেলেগ হৈ থাকে হাই স্মাইলটো নাইকিয়া হৈ যায় আনন্দটো নাইকিয়া হৈ যায় কিয় মানে ঈশ্বৰৰ প্ৰেমটো আপোনাৰ লগত হালেলুয়া প্ৰেইজ দ্য লৰ্ড গড ইজ গুড অল দ্য টাইম যিমানে বুজি পোৱা নাই এটা আছে ভিতৰত যিমানে বুজি পাইছে আঁতৰি এতিয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া মিষ্টেক হৈ যায় ন মনতে কেতিয়াবা মিষ্টেক হৈ যায় চবৰে হয় হালেলুয়া ধন্যবাদ দিছোঁ এই সুন্দৰ
বাইকৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিছোঁ।